কাইলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো বৰ্ষপূৰ্তি। বৰ্ষপূৰ্তি উপলক্ষে দিছপুৰত মন্ত্ৰী ৰঞ্জিত দাসৰ চৰকাৰী আৱাসত বীৰনাম সমাৰোহ। চৰকাৰত দ্বিতীয়টো বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত ৰাইজৰ মংগল কামনাৰে ৰাজ্যপাল মুখ্যমন্ত্ৰীৰ পৰিয়ালসহ অসম মন্ত্ৰীসভাৰ সতীৰ্থ সকলো মন্ত্ৰীকে নিমন্ত্ৰণ জনাই মন্ত্ৰী ৰঞ্জিত দাসে আয়োজন কৰিলে নামনি অসমৰ জনপ্ৰিয় এই বীৰনাম সমাৰোহৰ। দিছপুৰত মন্ত্ৰী ৰঞ্জিত দাসৰ আমন্ত্ৰণ মৰ্মে নামনি অসমত ৩খন জিলাৰ ৬টাকৈ নামৰ দলে ভাগ ল'লে বীৰনাম সমাৰোহত। মন্ত্ৰী ৰঞ্জিত দাসৰ আমন্ত্ৰণত বীৰনাম উপভোগ কৰিবলৈ আহি মন্ত্ৰমুগ্ধ উপস্থিত সকলো। বৰ্ষপূৰ্তি অনুষ্ঠানত মন্ত্ৰীক সাংবাদিকৰ প্ৰশ্ন, 2টা বছৰত কিমান সফল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ? চৰকাৰৰ দ্বিতীয়টো বৰ্ষপূৰ্তি উপলক্ষে কোন বিজেপি নেতা মন্ত্ৰীৰ কি মন্তব্য? চৰকাৰৰ আজি 2টা বছৰৰ পূৰ্ণতা লাভ কৰিছে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আগন্তুক দিনত যাতে আৰু ৰাইজক সেৱা কৰিব পাৰোঁ আৰু লগতে ৰাইজৰ কুশল মংগল কামনাৰ অৰ্থে মোৰ বাসগৃহৰ সন্মুখতে এই বীৰনামৰ সমাৰোহৰ আয়োজন কৰিছোঁ। আৰু চাওক, মই ৰাইজৰ আশীৰ্বাদত আৰু আমাৰ সকলোৰে সহায় সহযোগত আজি আমি 10 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিভাগে আমি প্ৰায় 24 মাহত আমি 6.5 লাখ ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমি সম্পূৰ্ণ কৰিব পাৰিছোঁ। এইটো ভাৰতৰ এটা নজিৰ সৃষ্টি কৰিছোঁ। বীৰনাম, মই বীৰনাম কেতিয়াও দেখাও নাই, কাৰণ নামনি অসমত হয়। আৰু সেইকাৰণে ৰঞ্জিত দাস ডাঙৰীয়াও ক'লে যে তেলী ডাঙৰীয়া আপুনি উপস্থিত থাকিলে নথৈ সুখী হ'ম। খুব সুন্দৰভাৱে চৰকাৰখন চলিছে। বিৰোধীৰ ওচৰত কোনো এতিয়া ইছ্যুৱে নাই, আপোনালোক কৈছোঁ কোনো ইছ্যুৱে নাই তেওঁলোকৰ। কাৰণ এই চৰকাৰখনে যেনেধৰণৰ কাম কৰিছে, নিশ্চয় আপোনালোক জানে যে আজি আমি যিখিনি কাম কৰিছোঁ হয়তো সকলোৱে প্ৰশংসা কৰিবলৈ বাধ্য হৈ গৈছে। যি আমি প্ৰমিছ কৰিছিলোঁ মেনিফেষ্টোতে হওক বা হেৰিতে বিভিন্ন সময়ত, সেইবোৰ কাম নিশ্চয় এই চৰকাৰখনে কৰিব। চাওক, যেতিয়া ডেভেলপমেণ্ট হয়, বিকাশ হয়, তেতিয়া ঋণ ল'বই লাগিব। যদি মানুহে ভাবে যে ঋণ নোলোৱাকৈ মানে নিজৰ বিজনেছ ব্যৱসায় বাণিজ্যও যদি এক্সপাণ্ড কৰিব লাগে, তেওঁৰ ঋণ থাকিব লাগিব। গতিকে চৰকাৰ এখনৰ ঋণ থকাটো অস্বাভাৱিক নহয়। মূল্যবৃদ্ধিটো এটা ইণ্টাৰনেশ্যনেল মানে ফেন'মেনন হৈছে। ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ লাগিছে আৰু তেলৰ দাম বাঢ়িছে, ক্ৰুড অইলৰ দাম বাঢ়িছে, এনেধৰণৰ বহু ক্ষেত্ৰৰ কাৰণে মূল্যবৃদ্ধিটো হৈছে। বাস্তৱত 2টা বছৰত কিমান দূৰ সফল বিজেপি চৰকাৰ? মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ দৃষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আচ্ছা, মুখ্যমন্ত্ৰীৰ পত্নী হিচাপে বুলি ক'লে আনচাৰটো সদায় বায়াছতে হ'ব। ভালেই দেখিম সদায়, মোৰ নিজৰ যিহেতু হাজবেণ্ড হয়। কিন্তু যিটো ৰাইজৰ অনুভৱ আৰু যিটো সদায় যিহেতু মই নিজৰ মিডিয়াত থকা মানুহ, চ' যিখিনি মই ফিডবেকখিনি পাইছোঁ সেইখিনি যথেষ্ট ভাল পাইছোঁ। আৰু কৰিবলগীয়াও বহুত আছে। এতিয়া 2 বছৰতে নিদিওঁ, 4টা বছৰ হওক, তেতিয়া মই 10ৰ ভিতৰত নাম্বাৰটো, কাৰণ এতিয়া দিলে বায়াছড হৈ যাব। কোনোবাই সেই চকুতেদি যিটো কিছুমানৰ কাৰণে ভাল কাম হৈছে, কিছুমানৰ কাৰণে হয়তো এইটো হোৱাও নাই বা আৰু কৰিব লগা আছে। চ' সেই মতামতখিনি এটা কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম হিচাপে কামখিনি আগুৱাই লৈ যাব লাগে। মুখ্যমন্ত্ৰীকেন্দ্ৰিক সকলো সমালোচনাক যোগাত্মকভাৱে গ্ৰহণ কৰে পৰিয়ালে। বৰ্ষপূৰ্তি উপলক্ষে ৰাইজৰ মংগল কামনাৰে মন্ত্ৰীয়ে আয়োজন কৰিলে বীৰনাম সমাৰোহ। সমাৰোহস্থলীত বৰ্ধিত মূল্যবৃদ্ধি, জনজাতিকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ। কোৱা হয়, এজন চব্জি বিক্ৰী কৰা মানুহটোৱে যদি 2 টকা পইচা পাইছে, তেতিয়া আপুনি যদি কয় যে বস্তুৰ দাম বাঢ়ি গৈছে, আমি দুইফালে বেলেঞ্চ কৰি চলিব লাগিব। সেই যিজন খেতিয়ক আছে 2 পইচা পাইছে, আপুনি কিয় বেয়া পাব লাগে? কাৰণ মই কেইদিন আগতে এজন মানুহ কেৰেলা বিক্ৰী কৰি থাকোঁতে মই সুধিছোঁ কিমান দাম, তো সি ক'লে দাম এটা, কৈছে ভাল দাম পাইছোঁ বুলি ক'লে। জনজাতিকৰণ কৰাটো এটা সমস্যা নিশ্চয় আছে। আপোনালোক কৈছোঁ যে যেনেকৈ আজি আমি প্ৰায় 104টামান জাতি আছোঁ, এই জাতিৰ ভিতৰত মই তেলী হওঁ। আমাৰো ডিমাণ্ড আছে তেলীবিলাকো জনজাতি হ'ব লাগে। মূল্যবৃদ্ধি সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰো আছে নিজস্ব যুক্তি।
দাম বৃদ্ধি পায় স্বাভাৱিক, কাৰণ যেতিয়া উন্নয়নশীল দেশ এখনত দাম বৃদ্ধি পোৱাটো এটা স্বাভাৱিক এটা ঘটনা। এইটো চব্জিত যদি দাম বাঢ়ে সেইটোৰ কাৰণে মই ৰেছপনচিবল নহয়। ভাত কেৰেলাৰ দাম বাঢ়িলে মই কি কৰিম? মোৰতো বিভাগতে নপৰে সেইটো। গতিকে সেইটো লৈ পেলাই কেতিয়াবা কয় যে যোগান মন্ত্ৰীৰ কুম্ভকৰ্ণ নিৰ্দাত ভাত কেৰেলাৰ দাম বাঢ়িল, জিকা পটলৰ দাম বাঢ়িল। তো সেইটো পটলৰ দাম 500 টকা হ'লেও মোৰতো কৰিবলগীয়া একো নাই। ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সহযোগত ভাস্কৰজ্যোতি শৰ্মা ৰিপৰ্ট, প্ৰাগ নিউজ।